ডিম্পু বৰুৱা এজন দালাল ইউটিউবাৰ নেকি? ডিম্পু বৰুৱাই পইচাৰ বিনিময়ত ভিডিঅ' বনাই নেকি? মিচিং সম্প্ৰদায়ৰ ভিডিঅ'টো আচলতে ডিম্পু বৰুৱাই কিয় ডিলেট কৰিলে? মিচিং সম্প্ৰদায়ৰ সেই ভিডিঅ'টো ডিম্পু বৰুৱাই নিজে ডিলেট কৰি ইউটিউবে ডিলেট কৰা বুলি কিয় ক'লে? মোৰ এই ভিডিঅ'টোৰ পৰা আপোনালোকে আটাইবোৰ কথা গম পাব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। হাই গাইজ, পৰাগাচান্তি চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। অসমৰ এগৰাকী জনপ্ৰিয় ইউটিউবাৰৰ নাম হৈছে ডিম্পু বৰুৱা। এই ডিম্পু বৰুৱাক চিনি নোপোৱা মানুহ হয়তো অসমত খুব সংখ্যক কম দেখা যাব, কিন্তু বৰ্তমান সময়ত ডিম্পু বৰুৱা বহুত বিপদত পৰিছে। বিপদত মানে ডিম্পু বৰুৱাই মানুহৰ সমালোচনাৰ পাত্ৰ হিচাপে আছে, মানে বহুত তেওঁৰ বিষয়ে বহুত ট্ৰলৰ সৃষ্টি হৈ আছে ছ'চিয়েল মিডিয়াত। আচলতে ডিম্পু বৰুৱাই কিয় মানুহৰ ট্ৰলৰ সৃষ্টি হ'ব লগা হ'ল বা ডিম্পু বৰুৱাই কিয় বিপদত পৰিছে, সেই আটাইবোৰ কথা যে আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম। তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা কথা কওঁ যে যদি আপোনালোকে মোৰ চেনেলটোত প্ৰথমবাৰ আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি থ'ব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ধেমাজিৰ গগামুখ অৱনৰীত মিচিং সম্প্ৰদায়সকলে প্ৰতি বছৰে এখন ইউটিউবাৰসকলৰ কাৰণে মিটআপ অনুষ্ঠিত কৰে। সেই মিটআপখনত ডিম্পু বৰুৱাক ফিফ্থ মিচিং ইউটিউবাৰ্ছ মিটআপত নিমন্ত্ৰণ কৰা হৈছিল। মানে ডিম্পু বৰুৱাক এনেই নিমন্ত্ৰণ কৰা নাছিল, ডিম্পু বৰুৱাক 50,000 টকা দি তেওঁলোকে নিমন্ত্ৰণ কৰিছিল। অৱশেষত ডিম্পু বৰুৱাই মিচিং সম্প্ৰদায়সকলৰ সেই ভিডিঅ'টো প্ৰস্তুত কৰি দিছিল। ডিম্পু বৰুৱাক মাতা কাৰণটো হৈছে মিচিং সম্প্ৰদায়সকলে মানে ইউটিউবাৰ্ছ মিটআপত ডিম্পু বৰুৱাক মাতাৰ কাৰণটো হৈছে ডিম্পু বৰুৱাৰ জৰিয়তে বা সেই ভিডিঅ'টোৰ জৰিয়তে মিচিং সম্প্ৰদায়সকলক যাতে অসমৰ বাহিৰেও ভাৰতৰ সকলো প্ৰান্ততে চিনি পায় বা মিচিং সম্প্ৰদায়টো কেনেকুৱা, তেওঁলোকৰ সাজপাৰ কেনেকুৱা, তেওঁলোকৰ সংস্কৃতিটো যাতে অধিক অগ্ৰগতিত আগবাঢ়ি যায়, সেই স্বাৰ্থত তেওঁলোকে ডিম্পু বৰুৱাক নিমন্ত্ৰণ কৰা হৈছিল 50,000 টকা দি। কিন্তু বৰ্তমান সময়ত ডিম্পু বৰুৱাই সেই মিচিং সম্প্ৰদায়ৰ সেই ভিডিঅ'টো ইউটিউবৰ পৰা ডিলেট কৰি দিছে। সেইকাৰণে মিচিং সম্প্ৰদায়ৰ ইউটিউবাৰসকলৰ মাজত বৰ্তমান হোৱা দোৱাৰ সৃষ্টি হৈ গৈছে। কাৰণ 50,000 টকা দি ভিডিঅ' এটা প্ৰস্তুত কৰিবলৈ ডিম্পু বৰুৱাক মাতিছিল, কিন্তু সেই ডিম্পু বৰুৱাই আজি ইউটিউবৰ পৰা সেই ভিডিঅ'টো ডিলেট কৰি দিলে। আচলতে কিয় ডিম্পু বৰুৱাই সেই ভিডিঅ'টো ডিলেট কৰি দিলে তাৰ ওপৰত ট্ৰল কৰি মিচিং সম্প্ৰদায়ৰ ইউটিউবাৰসকলে বহু ধৰণে বহু কথা কৈ ডিম্পু বৰুৱাক বৰ্তমান সময়ত ট্ৰল কৰি আছে। মানে ট্ৰল নকৰিবনো কিয়, 50,000 টকা দি যিহেতু ডিম্পু বৰুৱাক ভিডিঅ' এটা প্ৰস্তুত কৰিবলৈ মাতিছিল, তেওঁ নিশ্চয় ভিডিঅ'টো ইউটিউবত থ'ব লাগিছিল। কিন্তু বৰ্তমান সময়ত তেওঁ ভিডিঅ'টো ডিলেট কৰি দিলে, আৰু সেই ডিলেট কৰি দিয়া ভিডিঅ'টোৰ ওপৰত ডিম্পু বৰুৱাই কি মন্তব্য প্ৰকাশ কৰিলে আপোনালোকে এবাৰ শুনক। হে দোস্ত, এটা প্ৰব্লেম হৈছে, এই মই যে গগামুখত ধেমাজিৰ এটা মিচিং ইউটিউবাৰ ফেষ্টৰ ভিডিঅ' বনাইছিলোঁ, সেই ভিডিঅ'টো ইউটিউবে কিবা কাৰণত ডিলিট কৰি দিছে। কোনো মেইল চেল দিয়া নাই। কেতিয়াবা হয় বাৰু এনেকুৱা, কপিৰাইট আহি বহুত দিন পিছত ভিডিঅ'টো অট'মেটিকলি ডিলিট হৈ যায়, কিন্তু একো মেইল নাই, কিবা নাই। ভিডিঅ'টো ইউটিউবত বহুত চেষ্টা কৰিলোঁ, মই ঘূৰাই আনিব পৰা নাই। কি বা হ'ল, বহুতে মোক সুধিও আছে। তো যদি কিবা কাৰণত ঘূৰাই আনিব নোৱাৰোঁ, বেয়া নাপাব, এইটো মই কৰা নাই, বিদ্যাসপদ ইউটিউবে এইটো নোহোৱা হৈ গৈছে। ডিম্পু বৰুৱাই কি ক'লে আপোনালোকে নিশ্চয় শুনিলে। সেই ভিডিঅ'টো বোলে ডিম্পু বৰুৱাই নিজেই ডিলেট কৰা নাই, ইউটিউবে বোলে সেই ভিডিঅ'টো ডিলেট কৰি দিছে। মানে ডিম্পু বৰুৱা এজন ডাঙৰ ইউটিউবাৰ বা অসমৰ এগৰাকী বিখ্যাত ইউটিউবাৰ, বা ডিম্পু বৰুৱাই যি কথা কয় মানে সেই কথা কি সঁচা হ'ব, বা ডিম্পু বৰুৱাই যিখিনি বস্তু ইউটিউবৰ বিষয়ে জানে বা সেইখিনিও আমাৰ হ'লেও সাধাৰণ হ'লেও জ্ঞান আছে, বা এই ছেটিংছবোৰৰ ওপৰত ডিম্পু বৰুৱাক কৰি বেছি জ্ঞান থকা বুলি আমিও ভাবোঁ। কাৰণ ডিম্পু বৰুৱা এজন ডাঙৰ ক্ৰিয়েটৰ, বা তেওঁ ছেটিংছৰ বিষয়ে তেওঁ যিমানখিনি জানে আমিও সিমানখিনি জানো। বা ভিডিঅ' এটা আপোনাৰ এনে কেতিয়াও ডিলেট হৈ নাযায়, বা তেওঁ যে ক'লে কপিৰাইট আহি ভিডিঅ'টো কেতিয়াবা ডিলেট হৈ যায়। কপিৰাইট কিহত আহে? কপিৰাইট আহে মিউজিকত। আৰু ভিডিঅ' এটা ডিলেট হ'ব লগা থাকিলে সেই ভিডিঅ'টো ইউটিউবৰ কমিউনিটি গাইডলাইনছৰ বাহিৰত হ'ব লাগিব, তেতিয়াই ভিডিঅ'টো মানে নিজে ইউটিউবে ডিলেট কৰি দিব। কিন্তু সেই ভিডিঅ'টোতো কোনো কমিউনিটি গাইডলাইনছৰ অৰ্থই নাই, বা তেওঁলোকৰ সংস্কৃতিৰ বিষয়ে দেখুওৱা হৈছে। সংস্কৃতিৰ ওপৰত কি কমিউনিটি গাইডলাইনছ আহে নেকি? ইউটিউব ভিডিঅ'ত সংস্কৃতিৰ ওপৰত কমিউনিটি গাইডলাইনছ আহে নেকি? মানে ডিম্পু বৰুৱাই কি কৰিছে, অসমৰ মানুহখিনিক দুৰ্বল বনাই আছে বৰ্তমান সময়ত। 50,000 টকা দি ভিডিঅ' এটা প্ৰস্তুত কৰিবলৈ মাতি ভিডিঅ'টো আপলোড কৰি ডিলেট কৰাৰ কোনো অৰ্থ নাই। আৰু তেওঁ যে ক'লে নিজে ডিলেট হৈ গৈছে,
নিজে কেতিয়াও ভিডিঅ' এটা ডিলেট হৈ যাব নোৱাৰে তেওঁ এইবোৰ মিছা কথা কৈছে আৰু কি কৈছে মা কচম আৰু কি ক'লে বিদ্যা না কি মা কচম বিদ্যা মানুহে যেতিয়া কোনো এটা মিছা কথা কয় সেই মিছা কথাৰ পৰা সাৰিবলৈ কাৰণতে এইবোৰ কচম খোৱা যায় বা মা কচম বা বিদ্যা বা এই মন্দিৰৰ ওপৰত বা কিবা এনেধৰণৰ শপত খোৱা যায় মানে সেই মিছাবোৰৰ পৰা সঁচা প্ৰমাণিত হ'বলৈ আচলতে ডিম্পু বৰুৱা এজন দালাল ইউটিউবাৰ নেকি বা ডিম্পু বৰুৱাই টকাত বিক্ৰী যায় নেকি ডিম্পু বৰুৱা ইমানেই অহংকাৰী হৈ পৰিছে যে বা ইমানেই কৃপণ হৈ পৰিছে যে তেওঁ মানুহক দুখীয়া মানুহক 1 টকা এটা দিবলৈও সামৰ্থ্য নোহোৱা হৈ গৈছে আপোনাৰ মতামতটো নিশ্চয় কমেণ্টৰ সহায়ত জনাব এই বিষয়ে আপোনাৰ মতামত কি নিশ্চয় কমেণ্টৰ সহায়ত জনাব ডিম্পু বৰুৱাৰ তুলনাত অসমৰ এজন মোৰ মতে জনপ্ৰিয় ইউটিউবাৰ আছে সেইজন অতি নম্ৰ অতি ভদ্ৰ তেওঁ দুখীয়া মানুহক দান কৰি ভাল পায় বা তেওঁ দুখীয়া মানুহৰ কাৰণেই মানুহে মানুহৰ বাবে তেওঁৰ নামটো হৈছে সময় গগৈ আপোনালোকে নিশ্চয় চিনি পায় তেওঁ আজিলৈকে যিমানখিনি দুখীয়া মানুহক সহায় কৰিছে তাৰ তুলনাত ডিম্পু বৰুৱাই 10% সহায় কৰাও মই দেখা পোৱা নাই আপোনালোকৰ মতামতটো নিশ্চয় কমেণ্টৰ সহায়ত জনাই দিব তেন্তে গাইছ আজিৰ ভিডিঅ'টো মোৰ এইখিনি আছিল যদি ভিডিঅ'টো আপোনালোকে ভাল পাইছে নিশ্চয় এটা সুন্দৰ লাইক কৰি দিব এটা সুন্দৰ কমেণ্ট কৰি দিব যদি মোৰ চেনেলটোত আপোনালোকে নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি দিব তেন্তে চলে বাই বাই জয় আই অসম